কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে ৩৭০ নাইকিয়া কৰি দিব পাৰে, নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে। এগৰাকী প্ৰধানমন্ত্ৰীয়ে ৩টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী, কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টুপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছিল। আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে, এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। ৰাজ্য চৰকাৰে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে, তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল। এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ, কাৰণ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত ২০১৬ৰ পৰা ২০২৫লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল তাতো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰ চৰকাৰে, ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল। আৰু আমি দেখিছো যে বিগত সময়ছোৱাত ৰাজ্যসভাত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাত ১০ বছৰ সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহল। অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল, তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট স্থাপন কৰিছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল। আমি দেখিবলৈ পাইছো যে 10টা বছৰ সম্পূৰ্ণ হবলৈ আৰু 3টা মাহ বাকী আছে। এই ৩-৪ মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। অসমত দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে ৬টা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে। এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে ৩ মাহ বা ৪ মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে ৬টা জনগোষ্ঠীক। যেনেকৈ আগতে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে, কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকে যেনেকৈ অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী নকৰিলে, তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হবৰ কাৰণে ৬টা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে ৩৭০ নাইকিয়া কৰি দিব পাৰে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে, এগৰাকী প্ৰধানমন্ত্ৰীয়ে ৩টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী, কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টুপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছিল। গতিকে আমি এই কথা দৃঢ়তাৰে দোহাৰিছো যে নিৰ্বাচনৰ আগত তেওঁলোকে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেশক প্ৰত্যাহ্বান জনাইছো। যদি সাহস আছে, যদি শক্তি আছে, যদি ৬টা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে, নিৰ্বাচনৰ পূৰ্বে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখক। এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল, আপোনালোকে নাই দিয়া, কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে। আমি জানো যে এইটো কামেই আপোনালোকে কৰিব, সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছো। অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে, এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই। কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে, কিন্তু জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নাই, কেৱল মাত্ৰ প্ৰতিবেদন দিয়ে বা দায়িত্ব সামৰিব গৈছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে যদি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়া এই কথাটোক লৈ শলাগ ল'বলগীয়া কথা আছে। যদি দিব নোৱাৰাটো আমি 100% চিয়ৰ। এই গোটেই কথাটোক লৈ যাতে পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে কাকো ব্যৱহাৰ কৰিবলৈ যাতে সুযোগ নাপায়, তাৰ কাৰণে আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব।
ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ যিটো ৰণকৌশল আৰম্ভ কৰিছে, ভোট লোৱাৰ যিটো অংক আৰম্ভ কৰিছে, এইটো আমি সকলোৱে ছটা জনগোষ্ঠীৰ জনগণে প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক নেতা কৰ্মকৰ্তাই নিৰ্মোহভাৱে কথাটো বিশ্লেষণ কৰিব। এইটোৰ টুপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছো। কাৰণ আপোনালোকে জানে যে সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইয়াৰ দ্বাৰা সম্পূৰ্ণ হয়। মই গোটেই পৰিক্ৰমাটো ক'ব খুজিছো। প্ৰথমে দাবী উত্থাপন কৰিব লাগে। দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই ৰাজ্য চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰে। তাৰ পাছত জনজাতি মন্ত্ৰালয়ে যুক্তিযুক্ততাত ৰাজনৈতিক দিশসমূহ চালি জাৰি চোৱাৰ পাছত তেওঁলোকে বিভিন্ন টেকনিকেলিটিজবোৰ চোৱাৰ পিছত প্ৰযুক্তিগত দিশসমূহ অধ্যয়ন কৰি কাৰিকৰীগত দিশসমূহ অধ্যয়ন কৰি যিটো ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ আছে, নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ NCST লে প্ৰেৰণ কৰে। NCST এ 1965 চনত গঠন কৰি দিয়া ভীমজিন, নাৰায়ণ ৰাও, লুকুৰৰ যিখন কমিটি তেওঁলোকৰ যিবোৰ ক্ৰাইটেৰিয়া আছে, যিবোৰ অনুমানক আছে, এইবোৰ বিশ্লেষণ কৰি সেউজ সংকেত দিব পাৰে বা প্ৰত্যাখ্যান কৰে। NCST এ অনুমোদন দিলে ভাৰত চৰকাৰৰ যি RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তালে প্ৰেৰণ কৰে। RGI এ জনজাতিকৰণৰ গোটেই দাবীটো প্ৰযুক্তিগত দিশ, যিবোৰ কাৰিগত দিশ, টেকনিকেলিটি বুলি কয়, এইবোৰ পুনৰ পৰীক্ষা কৰাৰ লগতে সাংবিধানিক বিধি ব্যৱস্থাসমূহ তেওঁলোকে প্ৰণালীবদ্ধভাৱে গোটেই প্ৰচিডিউৰেল কথাবোৰ তেওঁলোকে চালি জাৰি চাই আৰু যদি তেওঁলোকে অনুমোদন দিব পাৰি বুলি ভাবে তেওঁলোকে অনুমোদন দিয়ে, নতুবা প্ৰত্যাখ্যান কৰে। RGI অনুমোদন দিয়াৰ পাছত জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে গোটেই বিষয়টো কেন্দ্ৰীয় গৃহ, কেন্দ্ৰীয় আইন আৰু বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰি তেওঁলোকৰ মতামত লয় আৰু মতামত লোৱাৰ পাছত কেন্দ্ৰীয় কেবিনেটলৈ তেওঁলোকে প্ৰেৰণ কৰে। কেবিনেটে সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি অনুমোদন জনোৱাৰ পাছত অনুমোদন তেওঁলোকে জনাবও পাৰে বা প্ৰত্যাখ্যান কৰিবও পাৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ জৰিয়তে এই গোটেই বিষয়টো অনুমোদন যেতিয়া হয় তেতিয়া সংসদীয় সচিবলে সংসদৰ সচিবালয়লৈ প্ৰেৰণ কৰা হয় আৰু যেতিয়াই সংসদৰ মজিয়াত উত্থাপন হয়, দুয়োখন সদন ৰাজ্যসভা আৰু লোকসভা উত্থাপন হলে যিমান সাংসদ আছে দুয়োখন সদনতে তেওঁলোকৰ 50% সাংসদৰ সমৰ্থনত নতুবা উপস্থিত থকা 2/3 মানুহৰ উপস্থিতিত 66% 66.66%ৰ সমৰ্থনত এই যিখন বিল, এখন বিল গৃহীত হয় আৰু গৃহীত হোৱাৰ পাছত তেওঁলোকে চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে এখন গেজেট নটিফিকেশ্যন হয়। এইটো হ'ল পৰিক্ৰমা। এই গোটেই পৰিক্ৰমাটো সম্পৰ্কত অসমৰ জনগণক জানিবৰ কাৰণে গোটেই কথাটো আমি উল্লেখ কৰিছো। এতিয়া কথাটো হ'ল যে এই বিলখন 6টা বছৰ আগতে ৰাজ্যসভাত লে কৰিছিল। 6টা বছৰ পৰি থাকিল, আজিলৈকে একো নকৰিলে। তাৰ আগত কি কৰিছিলে, 2019 চনৰ যিখন বিল আছিলে এইখন বিল তেওঁলোকে লে কৰিছে। কিন্তু আমি ক'ব খোজা কথাটো এতিয়া যিটো মানুহৰ মাজত গিমিক, মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছে। আগতেও জনজাতি পৰিক্ৰমা মন্ত্ৰী যেতিয়া আছিলে জুৱেল ওৰাম, তেতিয়া 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিলে মন্ত্ৰীৰ পৰ্যায়ত। তেতিয়া তেওঁলোকে তাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহৰ কাৰণে বিষয়বোৰৰ কাৰণে অসমৰ পৰা প্ৰতিবেদন পঠিওৱা কাম, প্ৰতিবেদনৰ লগত ছচিঅ ইকনমিক যিটো ৰিপৰ্ট থাকিব লাগে সেই ৰিপৰ্ট দিয়াৰ কাম, বেকৱাৰ্ডনেছৰ ৰিপৰ্টৰ কাম, এইবোৰ সকলো RGI হওক বা নেশ্যনেল কমিশ্যন ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ হাতত এইবোৰ দিয়া হৈছে। এইবাৰ প্ৰতিবেদন যিখন ইণ্টাৰিম ৰিকমেণ্ডেশ্যন দিছে তাত চাব, এইবোৰ প্ৰতিবেদনৰ সম্পৰ্কত এটা কথাও লিপিবদ্ধ হোৱা নাই। কাৰণ এই ৰিকমেণ্ডেশ্যনখন গৈ যেতিয়া তাত পাবগে তেতিয়া ছচিঅ ইকনমিক যিবোৰ ৰিপৰ্ট সেইবোৰৰ সম্পৰ্কত তেওঁলোকে বিচাৰিব, জানিব বিচাৰিব। যেতিয়া দিব নোৱাৰিব তেতিয়া আকৌ এইটো পিছুৱাই, মানে গোটেই পৰিক্ৰমাটো আমি বুজি পাব লাগিব। আগতে এনেকুৱা ধৰণৰ কাম কাজবোৰ হৈছিল। আপোনালোকে ইতিহাস যদি চাই জানিব যে RGIৰ লগত 3বাৰ আগতে দল সংগঠনবোৰৰ আলোচনা হৈছে। মডেলিটি কমিটি এখন চিংলাৰ মডেলিটি কমিটি এখন আমাৰ যিখন নটিফিকেশ্যন PBI নটিফিকেশ্যন এখন PIB নটিফিকেশ্যন ইয়াত চাব, মডেলিটি চিংলাৰ উদ্যোগত নেতৃত্বত এখন মডেলিটি কমিটি বনাইছিল যিখন 9বাৰ নে 11বাৰ টোটেল আলোচনা তেওঁলোকে জড়িত হৈছিল, আলোচনাত তেওঁলোকে বহিছিল। কিন্তু আচৰিত কথা, এই চিংলা মডেলিটি কমিটিখনে এটা আঁচো নামাৰিলে। তাৰমানে আন্তৰিকতাৰ কথা, যিখন মডেলিটি কমিটি গঠন কৰা হৈছে এখন বিজেপি চৰকাৰৰ দিনতে হৈছে। এই গোটেই কথা বতৰাবোৰ যদি আপুনি পৰ্যালোচনা কৰি চাই, এটা সময়ত ছচিঅ ইকনমিক ৰিকমেণ্ডেশ্যন, বেকৱাৰ্ডনেছৰ ৰিকমেণ্ডেশ্যন, এইবোৰ সকলো দিয়াৰ পাছতো কিন্তু গোটেই প্ৰক্ৰিয়াটোত কিন্তু কোনো ধৰণে আগ নাবাঢ়িলে, কোনো ধৰণৰ তেওঁলোকে দায়িত্ব পালন নকৰিলে। এতিয়া বহু কথা উত্থাপন হৈছে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ট্ৰাইবেল কেৱল মাত্ৰ সাংবিধানিকভাৱে শিডিউল ট্ৰাইবছৰ নামতে চিট সংৰক্ষিত হয়। অসমত শিডিউল ট্ৰাইবছ হিলছ আৰু প্লেইনছৰ নামত দুটা ভাগত ভাগ কৰি শিডিউল ট্ৰাইবছৰ নামত তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা ৰাখিছে। এতিয়া আহিলে শিডিউল ট্ৰাইবছ ভেলী। শিডিউল ট্ৰাইবছ ভেলী যেতিয়াই আহিব এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব। আৰু মৌলিক কথা, যিখন প্ৰতিবেদন চৰকাৰৰ গৈছে তাত ৰিজাৰ্ভেশ্যনৰ পলিচিটো কি হ'ব?
এই যিটো 15% ST ৰিজাৰ্ভেশ্যন আছে তাৰ মাজতে 6টা জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যন STP মৰাণ আৰু মটকসকলক তেওঁলোকে নিশ্চিতভাৱে STP ৰিজাৰ্ভেশ্যনত তেওঁলোক সোমাব। বাকী STV ৰিজাৰ্ভেশ্যন পলিচিটো কি হ'ব? OBCৰ পৰা ৰিজাৰ্ভেশ্যন পলিচিত তেওঁলোকে স্থান পাবনে তেওঁলোকে বেলেগ পাব? যদি এইখন এখন ট্ৰাইবেল ষ্টেট হ'ল হলে তেতিয়া ৰিজাৰ্ভেশ্যন ৰিলেটেড কথাটো এইটো আলোচনাৰ বিষয় নাছিল, কিন্তু যিহেতু এখন অসম ট্ৰাইবেল ষ্টেট নহয়, OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা আছে 33%। তাৰ মাজত এই যে বাকী থকা 4টা জনজাতি তাকো আকৌ চাহ জনজাতিৰ 36টা সাব ট্ৰাইবৰ ভিতৰত কেৱল মাত্ৰ 10টাহে ধৰা হৈছে আৰু 26টা বাকী থাকি গৈছে। যদি এই সম্পৰ্কত কি হ'ব? ঝাৰখণ্ড, উত্তৰাখণ্ড বা তামিলনাডু, তেলেংগানা তেওঁলোকৰ লগত অসমৰ চাহ জনজাতি আদিবাসীসকলৰ সম্পৰ্ক তেওঁলোকৰ তাত ST পোৱা নোপোৱাৰ বেচিছত ইয়াত দিয়া নিদিয়া কথাটো ইয়াত নিৰ্ভৰ নকৰে। ইয়াত তেওঁলোকে এজে হ'ল চাহ জনজাতি আৰু আদিবাসী হিচাপে তেওঁলোকক ধৰা হৈছে। 36টাৰে 26টাক বাদ দিয়া হৈছে, 10টাক ধৰিছে। এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব? এই কথা বতৰাবোৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। সেই কথাবোৰ যেতিয়া ৰিপৰ্টত সন্নিৱিষ্ট নহ'ব তেতিয়া নিশ্চিতভাৱে গোটেই কথা বতৰাবোৰৰ জটিলতা আৰু বাঢ়িব। ৰাজ্যসভা লোকসভাৰ অধিৱেশন আহি আছে। এতিয়া যদি গোটেই কামটো ৰাজ্যসভা লোকসভাত এইখন বিল যদি তেওঁলোকে পাৰিত কৰিলে, তেওঁলোকে এইখন যদি পাছ কৰি লৈ গ'ল হলে, তেতিয়াহ'লে এই ৰিকমেণ্ডেশ্যনৰ কোনো ধৰণৰ জটিলতা ইয়াত টেকনিকেল যিবোৰ কুৱেশ্যন যিবোৰ এৰাই গৈছে এইবোৰৰ কোনো ধৰণৰ ভেলিডিটিয়ে নাথাকিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়টোৰ জটিলতা সৃষ্টি কৰি কেৱল মাত্ৰ নিৰ্বাচনৰ কাৰণে, কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ কাৰণে গোটেই কাম কাজবোৰ কৰিছে। মই যি কৈছো সমগ্ৰ কথা বতৰাত তথ্যৰ ওপৰত ভিত্তি কৰিছো। এটা এটা তথ্য বিভিন্ন ধৰণৰ তেওঁলোকৰ VIB তেওঁলোকে দিয়া বিভিন্ন নটিফিকেশ্যনৰ ওপৰত বেচিছত কৈছো। আগৰো বিভিন্ন ধৰণৰ চৰকাৰী আলোচনাৰ প্ৰতিবেদন আছে, চৰকাৰী আলোচনাৰ মাইনিউট আছে আৰু ছচিঅ' ইকনমিক এই যিবোৰ ছাৰ্ভে আছিলে সেইবোৰ সেই সময়তে প্ৰতিবেদনত স্বাক্ষৰ কৰি যিসকলৰ প্ৰতিবেদনৰ দায়িত্ব লৈছে তেওঁলোকে দিয়া সেই সময়ত বিভিন্ন ধৰণৰ ৰিচিপ্ট কপি আছে। চৰকাৰৰ ফালৰ পৰা যদিও সেই সম্পৰ্কত কোনো ধৰণৰ কোৱা হোৱা নাই, কিন্তু সেইবোৰ গ্ৰহণ কৰিছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি এই কামটো কৰিছে। গতিকে এতিয়া আমাৰ কথাটো হ'ল যে ST যদি কৰিব খুজিছে 6টা জনগোষ্ঠী 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এই বিলখন পাছ কৰি দিয়ক। কাৰণ লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত 2টা সেশন ডেফিনেটলি পাব। গতিকে এই 2টা সেশনত এইখন বিল লে কৰি পাছ কৰিবৰ কাৰণে যাতে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ প্ৰতি থকা যিটো দায়িত্ব দায়বদ্ধতা এইটো পালন কৰি দেখক, তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব, 6টা জনগোষ্ঠী জনগণ আশ্বস্ত হ'ব। গতিকে সেই দাবী উত্থাপন কৰিছো। কমিটিৰ সদস্য প্ৰথমে আছিল অতুল বৰা ডাঙৰীয়া, যোগেন মোহন আৰু সঞ্জয় কিষাণ। এতিয়া অতুল বৰা, যোগেন মোহন আৰু সঞ্জয় কিষাণে গমেই নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয়। এতিয়া মন্ত্ৰী গোটৰ সদস্য হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী কেশৱ মহন্ত আৰু অনুজ পেগু। এনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে, ৰাইজৰ জ্ঞাতাৰ্থে এইটো বিষয়ে উত্থাপন কৰিছে। সঞ্জয় কিষাণ বাৰু এতিয়া মন্ত্ৰী নহয়, অতুল বৰা আৰু যোগেন মোহন এতিয়াও মন্ত্ৰী আছে। তেওঁলোকে হঠাৎ গম নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয়। এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে। এইবোৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছে। নিৰ্বাচন আহিলেই জনজাতিকৰণ, নিৰ্বাচন আহিলে অসম চুক্তিৰ 6 নম্বৰ দফা, নিৰ্বাচন আহিলে প্ৰধানমন্ত্ৰী স্তৰত আলোচনা, নিৰ্বাচন আহিলে গৃহমন্ত্ৰী স্তৰত আলোচনা। এইবোৰ আৰু কিমান আমাক ৰাইজক, জনগণক এনেকৈ মিথ্যাচাৰেৰে ভোট লৈ থাকিব, কিমান আমাক ঠগি থাকিব, কিমান ঠগ প্ৰবঞ্চনা কৰি থাকিব সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু এনেকুৱা ধৰণৰ নাটক বন্ধ কৰি অসমৰ মানুহৰ প্ৰতি প্ৰকৃত দায়িত্ব পালন কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছো। নাটক বন্ধ কৰক, প্ৰকৃত দায়িত্ব পালন কৰক। আৰু আমি গোটেই বিষয়বোৰ উত্থাপন কৰিছো, সেই মৰ্মে প্ৰধানমন্ত্ৰীক এই বিষয়বোৰ অৱগত কৰি আগন্তুক দিনসমূহত এই বিলখন পাছ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। গতিকে আমি ভাবো যে জনজাতিকৰণ যেতিয়া পাব সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি, এই ৰাজনীতি সকলোৱে চাব লাগে, নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে। আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে সেইটো সকলোৱে বাধা দিব লাগে। কাৰণ এনেকৈ বাৰে বাৰে প্ৰতাৰিত কৰিছে 6টা জনগোষ্ঠীৰ যিসকল ৰাইজ আছে, বাৰে বাৰে প্ৰতাৰিত। প্ৰতিটো নিৰ্বাচন যায়, নিৰ্বাচনৰ আগত এটা আশা দিয়ে, তাৰ পাছত আকৌ তেওঁলোকে গোটেই বছৰ বছৰ যদি বহি থাকে, কোনো কাম নকৰে, প্ৰতিবেদন তেওঁলোকে নিদিয়ে। সেইবোৰ কথা আমি ইতিহাস ইয়াৰ সাক্ষী। গতিকে ইতিহাস চাই আমি সিদ্ধান্ত ল'ব লাগিব, সকলোৱে কাম কাজ কৰিব লাগিব। এতিয়া অসমৰ বাহিৰততো ST আছে, ST প্লেন হিলছ কোনো ৰাজ্যত নাই, ভৰাব পৰা সম্ভাৱনা আছে নেকি? আছে যদি কৰিব লাগে। লোকসভা আৰু ৰাজ্যসভা আহি আছে, কৰক। আমিতো সেইটোৱে কৈছো।
তেতিয়াহে আশ্বস্ত হ'ম। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে ছটা জনগোষ্ঠী ললিপপ দিছে। যদি ললিপপ দিছে এই 6 জনগোষ্ঠীৰ নেতৃত্ব যিসকল নেতৃত্বৰ লগত আপোনাৰ সুসম্পৰ্ক আছে, আপুনি আছুৰ যেতিয়া দায়িত্বত আছিলে সেইসকলে কি একো অধ্যয়ন নকৰাকে গ্ৰহণ কৰি লৈছে নেকি? তেওঁলোকে উৎসৱ পালন কৰিছে নেকি অসমতে? সুসম্পৰ্ক আজিও আছে, ভৱিষ্যতেও থাকিব, কিন্তু মই যিখিনি কৈছো যুক্তিৰে কৈছো।